হয় অনুভৱ কৰিছোঁ আচলতে যিজন ব্যক্তি আমাক ইমানখিনি দি থৈ গৈছে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত সেইজন মানুহৰ কাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থকাটো অসমীয়া জাতিটোৰ কাৰণে কিন্তু বৰ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক আজি এমাহ পাৰ হ'ল ইতিমধ্যে তেওঁ ন্যায় পাব লাগিছিল আমি অসমবাসী ৰৈ আছোঁ কোনো মানি ল'ব পৰা নাই তেওঁ যে আমাৰ মাজত নাই জুবিন দা আছে জুবিন দা সদায় থাকিব আমাৰ মাজত আৰু খুব ক্ষিপ্ৰতৰ পৰা ক্ষিপ্ৰতৰ হওক তেওঁৰ যি তদন্ত কৰি আছে তেওঁ ন্যায় পাবই লাগিব দুখীয়া উচিত শাস্তি পাবই লাগিব কিন্তু এক্সেক্টলি সেই দিনাখন কি হৈছিল তেওঁৰ মৃত্যু কেনেদৰে হৈছিল সেইখিনি কথা কিন্তু আমি গম পাব লাগিব সেইখিনি গম নোপোৱাকৈ থাকি গ'লে কিন্তু আমি ন্যায় পাইছোঁ বুলি কেতিয়াও নকওঁ দুখীয়া উচিত শাস্তি পাওক সেইটো বিচাৰোঁ আমি সকলোৱে বিচাৰোঁ লগতে তেওঁৰ মানে কি হৈছিল আচলতে তেওঁ কিদৰে হত্যা কৰা হৈছে সেই সকলোখিনি ঘটনা আমি গম পাব লাগিব সেইবোৰ পোহৰলৈ আহক সত্য জনাৰ অধিকাৰ আমাৰ সকলোৰে আছে হয় অনুভৱ কৰিছোঁ আজি এমাহ হ'ল মই এইটো কথা কৈছোঁৱে হৈ যাব লাগিছিল ইমান দিনত তেওঁ ন্যায় ব্যৱস্থাটো বা তেওঁক ন্যায় দিব পাৰিব লাগিছিল ক'ৰবাত যেন গোটেই ঘটনাটো এটা ৰাজনীতিৰ মাজলৈ গুচি গৈছে সকলোৱে যেন তেওঁৰ মৃত্যুটোক লৈ ৰাজনীতি কৰি আছে সেই ৰাজনীতি বন্ধ কৰক তেওঁ ন্যায় পাব লাগিব পুনৰবাৰ ক'ম যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ দাদাই ন্যায় পাবই লাগিব আমি সেইটোৱে সজোৰে কৈছোঁ সকলোৱে সংঘটিত হৈছিলে ভাৰতবৰ্ষৰ বাহিৰত আজি 30 দিনলৈকে সেই ঘটনাস্থলীত কোনো এটি তদন্ত দলেই ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা পঠিওৱা হোৱা নাই গতিকে ইয়াতেই ৰাইজ ক্ষুণ্ণ হৈছে যে এয়া কেনেকুৱা ধৰণৰ তদন্ত হ'ব পাৰে আমি সাধাৰণতে দেখোঁ যে বাট পথত ক'ৰবাত এটি অকস্মাত দুৰ্ঘটনা হ'লেই সেই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী বা তেনেকুৱা CID লোক বা বিভিন্ন চোৰাংচোৱা বাহিনীৰ লোক গৈ উপস্থিত হয় আৰু তদন্ত প্ৰক্ৰিয়া তাৰ পৰাই আৰম্ভ হয় কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমৰ বুকুত এই 30 দিনে থাকি আজি অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমত পোৱা গৈছে যে এতিয়া বোলে চিটৰ দল 30 দিন পিছত ঘটনাস্থলীলৈ ৰাওনা হ'ব কি হাস্যস্যৰ কথা এটা যে ঘটনা অনুষ্ঠিত হোৱা ঠাইত তদন্তকাৰী দল নোযোৱাকৈ কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এইটো এটা কেৱল প্ৰশ্নই নহয় ই এটা ৰহস্য সৃষ্টি কৰিছে যে যিকেইজন ব্যক্তি অতি সম্প্ৰতি বিভিন্ন ঠাইৰ কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছে দৰাচলতে সেইকেইজন ব্যক্তি জুবিন গাৰ্গৰ হত্যাৰ লগত পৰোক্ষভাৱে জড়িত নে প্ৰত্যক্ষভাৱে জড়িত গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত কোনোবা অইন শক্তিও এই পৰিকল্পনাৰ সৈতে জড়িত হৈ আছে নেকি সেয়া অসমৰ ৰাইজে এতিয়া ভাবিবলৈ ধৰিছে আৰু ই অতি স্বাভাৱিক এটা ঘটনা যে ঘটনা সংঘটিত হোৱা ঠাইলৈ আজিলৈকে কোনো তদন্তকাৰী সংস্থা ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰই পঠিয়াব নোৱাৰিলে গতিকে এতিয়া ৰাইজক আৰু ক'বলৈ একো নাই গতিকে আমি আশা ৰাখিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ এই তদন্ত কিন্তু সঠিক পথে হ'বই লাগিব নহ'লে অসমৰ ৰাইজ আৰু বিশেষকৈ আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে বিশেষকৈ অসম আৰু পশ্চিমবংগত নাৰী শক্তি কেনেদৰে জাগৰিত হৈছে গতিকে আমি যদি বেদান্তৰ যুগৰ পৰা চাওঁ তেতিয়াহ'লে আমি দেখি আহিছোঁ ইতিহাসত যে নাৰী শক্তি যেতিয়াই কোনোবা এটা ঘটনাক কেন্দ্ৰ কৰি জাগৰিত হৈছে সেই ঘটনাই কিন্তু 30 দিন কিয় 30 বছৰ পিছতো আজৰি আনিব সঠিক ন্যায়ৰ বাতৰি গতিকে আজি ক'বলৈ আৰু বিশেষ একো নাই আপোনালোক সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰৰ পৰাই জুবিন গাৰ্গৰ ন্যায়ৰ সঠিক তদন্তৰ বা সঠিক ন্যায় পাব বুলি সহযোগিতা কৰিব আচলতে 30 দিন পিছত সমগ্ৰ বিশ্বক কি ঘটনা সংঘটিত হৈ গ'ল 30 দিন পূৰ্বে সেয়া ক'বলৈ বেছি একো নাই কিন্তু তথাপিও আমি ক'বই লাগিব যে জুবিন গাৰ্গ যিগৰাকী মহান সত্তা যিগৰাকী কণ্ঠশিল্পীৰ পৰা আৰম্ভ কৰি মানৱীয়তাবাদ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ লৈছিলে যাৰ দ্ব্যৰ্থহীন ভাষাই সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ মন আকৰ্ষিত কৰিছিলে সেই মৃত্যু এক অপৰাজয় মৃত্যু এনে এক মৃত্যু যি মৃত্যুৰ দ্বাৰা সমগ্ৰ বিশ্বৰ মানুহৰ হৃদয়ত এইগৰাকী মহান শিল্পী চিৰজীৱনলৈ অমৰত্ব লাভ কৰিলে গতিকে আজি ক'বলৈ দুখেই লাগে যে এনে এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অসম সমগ্ৰ ভাৰতবাসী বা বিশ্ববাসীয়ে
আজি তেওঁৰ ন্যায়ৰ বাবে আমি আজি 30 দিনে চিঞৰিব লগা হৈছে। এটি এটি লজ্জাজনক কথা। মানৱ ইতিহাসত ই এটা কলা অধ্যায় ৰূপে পৰিগণিত হৈ ৰ'ব বুলি মই ভাবোঁ। গতিকে এনেকুৱা এটা কলা অধ্যায়ক কেন্দ্ৰ কৰিয়েই আমি তথাপিও আগবাঢ়িছোঁ শান্তিপূৰ্ণভাৱে। অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে আমাক, আৰু 30 দিনত কোকৰাঝাৰবাসী, জুবিন গাৰ্গ প্ৰেমী, জুবিন গাৰ্গ অনুৰাগী আটাই মিলি আজি কোকৰাঝাৰ চৰকাৰী বহুমুখী বিদ্যালয় প্ৰাংগণত তেওঁ 30 দিনীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰিছে। আজি এই 30 দিনেই বিভিন্ন ঠাইত তেওঁলৈ শ্ৰদ্ধাঞ্জলি ৰাইজে জনায়ে আছে। তথাপিও ৰাইজে ক্ষান্ত হোৱা নাই, কিয় যে ন্যায় আমাক অতি শীঘ্ৰে লাগে। আমি সকলোৱে জানো যে ন্যায় ব্যৱস্থা ন্যায়ালয়ৰ মজিয়াতহে দিব পৰা যায়, কিন্তু ন্যায় ব্যৱস্থাৰ পূৰ্বৰ যিখিনি কৰ্ম কৰিব লাগে, দেশৰ প্ৰশাসন যন্ত্ৰই যিখিনি কৰ্ম কৰিব লাগে, ন্যায়ালয়ৰ মজিয়ালৈ লৈ যাবৰ বাবে যিখিনি কৰ্ম কৰিব লাগে, ঘটনা সংঘটিত হোৱা ঠাইত সঠিক তদন্তৰ জৰিয়তে বিভিন্নজনৰ লগত সোধপোছ কৰাৰ অন্তত যিখিনি প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় ব্যৱস্থাৰ মজিয়ালৈ যাব লাগিছিলে, সেই ন্যায় ব্যৱস্থাত কিন্তু আমি আশা থকা বুলি ভাবোঁ।